আমিতো প্ৰায় আজি 10-12 বছৰে হ'ল, কিন্তু এইবাৰ আমাৰ একদম জৰ্জৰিত হৈছে, কাৰণ মেকেঞ্জি পালে আহি উল্টা খুন্দা কৰি তাৰমানে আমাৰ মাটি ভাঙি আহি মেকেঞ্জি ৰোড পালে। এই মেকেঞ্জিত তাৰমানে হেৰি আহিল, ইঞ্জিনিয়াৰ আহিল, অৰ্ডাৰ দিলে, ঠিকাদাৰে কাম কৰিলে, কিন্তু আজি এসপ্তাহ নহওঁতে আপোনালোকৰ কেমেৰাত উঠি আছে, ৰাইজে দেখিছে, মানে জহি হৈ গ'ল। আৰু এইটো যিটো হেৰি আছে আমাৰ উল্টা খুন্দা বান্ধ, এই বান্ধটো তাৰমানে আমাক কোনো কৰিব দিয়া নাই, আমাৰ MCLও কৰিব দিয়া নাই, আমি বিধায়ককো অনুৰোধ জনাইছিলোঁ, তেওঁ নাহিল, MP নাহিল। এতিয়া আমি কি কৰিম? আমাৰ যিখিনি মাটি দৰা আছে, আমি কৃষিজীৱী মানুহ, এইখন মই বাগান বনাইছোঁ, বাগানখনো জহি হৈ যাব, আমি কৃষিজীৱী, এই মাটিৰে আমি খেতি কৰি মানে দুবেলা দুমুঠি ভাত খাই আছিলোঁ, কিন্তু এই যদি আমাৰ পথাৰবিলাক নষ্ট হৈ যায়, আমি এই ৰাইজে কি কৰি খাম? আমাৰ MLA নাহে, MP নাহে, সেইকাৰণে আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যাতে এওঁলোকক অৰ্ডাৰ দি যাতে আমাৰ এইখিনি কাম কৰি দিয়ে, আমাৰ ৰাইজক যাতে মানে শান্তিয়ে থাকিব পাৰোঁ, নহ'লে আমাৰ 6-7খন গাঁও আমি বানপানী আমি বুৰি যাম। এইটো আজি বাৰিষা লাগাই নাই, কাৰণ জেঠৰ মাহ, আহাৰ শাওণ ভাদ 3 মাহ আছে, 3 মাহত এই অৱস্থা কি হ'ব? এই জেঠ মাহে এইখিনি অৱস্থা হয়। দেখিছে আপোনালোকে, আমি আজি যিটো বান্ধ ভাঙিছে, এইটো প্ৰায় আজি 1 মাহমানৰ পৰা হৈ আছে, চৰকাৰৰ কৰ্তৃপক্ষৰ কোনো মানুহ এতিয়ালৈকে নাহিল, কিন্তু আমাৰ স্থানীয় MCLA কি বুলি কয় দিগন্ত বৰুৱা ছাৰ আহিছিলে, আৰু বাকী কোনো এতিয়ালৈকে অহা নাই। আৰু দেখিছে আপোনালোকে গোটেই মাটি বাঢ়ি যায় শেষ হৈছে। এইখিনি কাম যাতে আমাক অতি সোনকালে কৰি দিয়ক কিবা এটা। এতিয়ালৈকে অলপ কাম কৰিছিলে, কিন্তু তাৰ আগতে আমাৰ মাটি বাঢ়ি যায়, নদীয়ে সিপাৰ বালি কৰি দিছে। এতিয়া প্ৰতি বছৰ তেনেকুৱা হৈ আছে, আহে মানুহ আহি চাই যায়, হ'ব কৰে, কিন্তু কাম নহয়। কি ক'ব? যিহেতু হয়, আমাৰ আজি এই অৱস্থা আমাৰ খৈৰাবাৰী নলবাৰী কি বুলি কয় খৈৰাবাৰী অঞ্চল, গতিকে বিৰাট বেয়া আমাৰ এইখিনি। এতিয়া বৰ্তমান গৰাখহনীয়াটোৰ কাৰণে আকৌ যি অলপ মাটি আছে মানুহৰ গোটেই ভাঙি চিঙি যাব ধৰিছে, গতিকে আমাৰ উপায় নহয়। এতিয়া আকৌ এতিয়া বাৰিষা আহি পোৱা নাই, বাৰিষা আহি পালি গাঁৱৰ মানুহ থকা অসুবিধা, গৰু ছাগলীৰ বহুত কথা আহি পৰিব। এতিয়াতো বাৰু দূৰৰে কথা, যেতিয়া ভৰ বাৰিষা হ'ব তেতিয়া আকৌ বহুত অসুবিধা পৰিব। সেইটো কাৰণে চৰকাৰে ফটকৈ হাতত ল'লে আমি এইখিনিকে ভাল পাওঁ, অনুৰোধ কৰিছোঁ আৰু এইখিনি।